প্ৰসংগ ভোটাৰৰ নাম কৰ্তন মাত্ৰ এদিন পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে ভোটাৰৰ নাম কৰ্তনক লৈ সৰব হৈ আছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। মই পোনপটীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপুনি প্ৰত্যেকটো বিধানসভা সমষ্টিত 10,000কে ভোটাৰৰ নাম যে কৰ্তন কৰিবলৈ দিছে আৰু আপুনি অশোক সিংঘালক যে এই কামটোৰ বেপাৰী অশোক সিংঘালক বহিৰাগত অশোক সিংঘালক অসমীয়া জাতিৰ শত্ৰু অশোক সিংঘালক যে আপুনি 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা বদলাই দিবৰ কাৰণে নিৰ্দেশ দিছে আৰু প্ৰত্যেকজন MLA জিলা সভাপতি আৰু মণ্ডল সভাপতিক আপোনাৰ দলৰ সভাপতিয়ে যে প্ৰত্যেকটো বুথৰ পৰা নাম কৰ্তন কৰা তালিকা দিবলৈ দিছে আপুনি এইটো বন্ধ কৰক। অখিল গগৈৰ এই বিস্ফোৰণ বা অভিযোগৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ প্ৰতিবাদ, ৰাইজৰ দলৰ সভাপতিক গেৰুৱা দলত ধাৰাসাৰ আক্ৰমণ। আনকি মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তো ফেচবুক লাইভটো অখিল গগৈ চাই ভাল লাগে আৰু সেইটো তেওঁ আমাক এনজয় কৰিবৰ কাৰণে কয়। অখিল গগৈ এজন গুড এণ্টাৰটেইনাৰ, গতিকে আপুনি এণ্টাৰটেইন কৰক। পিছে এইবাৰ প্ৰেক্ষাপটত স্বয়ং দিলীপ শইকীয়া। অখিলৰ অভিযোগৰ প্ৰত্যুত্তৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। অখিল বনাম দিলীপ শইকীয়া যে 4 জানুৱাৰী তাৰিখৰ দিনা 8 বজাৰ পাছতেই আপোনালোকৰ দলৰ সভাপতি ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই কৰা প্ৰেছ কনফাৰেন্স ভিডিঅ' কনফাৰেন্সখন আপুনি ৰাজহুৱা কৰক। যদি নহয় বুলি কোনোবাই ক'ব খোজে ভিডিঅ' কনফাৰেন্সখন ৰাজহুৱা কৰক। মই দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনাইছোঁ, মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ। প্ৰথম কথাটো অখিল গগৈ ডাঙৰীয়াৰ স্ক্ৰীনশ্বট, তেওঁ দিয়া স্ক্ৰীনশ্বটৰ কালি যিটো 9:30 বজাত দিছে বা 9:45 মানত গোটাই দিছে নেকি, ইমান সময়ত দিছে। সেই স্ক্ৰীনশ্বট যোৱা 4 তাৰিখে আমাৰ VC শেষ হোৱাৰ পিছতেই সেই স্ক্ৰীনশ্বট VCত উপস্থিত থকা আমাৰ যিসকল সন্মানীয় কাৰ্যকৰ্তা তেওঁলোকে অলৰেডি এইটো ফেচবুকতে হওক বা তেওঁলোকৰ এক্সতে হওক ইনষ্টাগ্ৰামতে হওক অলৰেডি এইটো দি থোৱা আছে। গতিকে অখিল গগৈ ডাঙৰীয়াই মানুহক পূৰ্বক কৰিব বিচাৰিছে, প্ৰৰোচিত কৰিব বিচাৰিছে। মই আগতেও কৈছোঁ, কালিও কৈছোঁ, অখিল গগৈ ডাঙৰীয়াৰ হাতত যিখিনি তথ্য থকা বুলি কৈছে এই তথ্যৰ মানে 5 পইচাৰো দম নাই। মই ক'লোঁ নহয় 5 পইচাৰো দম নাই। আজিকালি 5 পইচাটো নচলে, তথাপিও 5 পইচা আজিকালি আমাৰ মানে এনেকুৱা ধৰণৰ মানুহ আছে যাৰ এনেকুৱা ধৰণৰ কথাৰ কোনো গুৰুত্ব নাই। আমি 5 নয়া বুলি কওঁ নলবাৰীত, 5 নয়াৰো দম নাই, এটা দাম নাই অখিল গগৈৰ বক্তব্য। আৰু শুনক, আমাৰ MLA বিলাকে আৰু জিলা সভাপতিবিলাকে ভোটাৰৰ যিটো স্পেচিয়েল ৰিভিজন চলি আছে সেই ৰিভিজনটো ইম্পৰ্টেঞ্চ নিদিয়াটো, ভালকৈ গুৰুত্ব নিদিয়াটো খুব বেয়া কথা হৈছে, এনেকৈ বুলি ধমকি দিয়া আছে। আৰু তেখেতে ক'লে যে আপোনালোকক সকলোকে কৈছিলোঁ যে আপোনালোকে ভোটাৰ তালিকাৰ যিটো ৰিভিজন চলি আছে সেইটোত ইম্পৰ্টেঞ্চ দিয়ক, আটাইতকৈ বেছি ইম্পৰ্টেঞ্চ দিয়ক। আৰু তেখেতে ক'লে যে এতিয়া আমাক 12 তাৰিখৰ ভিতৰত আপোনালোকৰ সকলো MLA বিলাক, এনেকৈ কৈছে, সকলো MLA, সকলো ডিষ্ট্ৰিক্ট সভাপতি আৰু মণ্ডল সভাপতিয়ে বুথ ভিত্তিক সেইবিলাক ভোটাৰৰ নাম আমাৰ হাতত দিব লাগিব যিবিলাক ভোটাৰে বিজেপিক ভোট নিদিয়ে। আৰু আমি কিয় নকৰিম? আমি VC কৰিম, আমি মিটিং কৰিম, আমাক এখন শুদ্ধ ভোটাৰ তালিকা লাগে, পিয়ৰ ভোটাৰ লিষ্ট লাগে। 10 বছৰ আগতে মানুহ মৰি গৈছে, তেওঁ ভোট দিয়ে। ছোৱালী বিয়া হৈ গৈছে, তেওঁৰো ক'ৰবাত যদি ভোট দিয়া হয়। বোৱাৰী আনিছে, তেওঁ ভোটৰ নামেই উঠা নাই মোৰ গাঁৱত, মোৰ ঘৰত। এইবিলাকতো আমি কৰিব লাগিব। কোনোবা চিট কৰিছে, কোনোবা এবচেণ্টে হৈ আছে, যোৱা 4টা ইলেকশ্যনত ভোটেই দিবলৈ অহা নাই, নামটো গাঁৱৰ ভোটাৰ লিষ্টত আছে, ক'ৰবাত আছে। এইখিনি শুদ্ধ হোৱাটো আপোনালোকেও নিশ্চয় বিচাৰে। দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোত নিৰ্বাচন হৈছে এটা গুৰুত্বপূৰ্ণ, অতি গুৰুত্বপূৰ্ণ এটা অংগ। গতিকে তাত এখন শুদ্ধ ভোটাৰ তালিকা হোৱাটো ভাৰতবৰ্ষৰ সকলো নাগৰিকে বিচাৰে। আৰু আমি বিশেষভাৱে যিটো কথা আপোনালোকে সকলোৱে জানে যে আমাৰ ইয়াত SIR হোৱা নাই, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন হোৱা নাই।
আমাৰ ইয়াত স্পেচিয়েল ৰিভিজন হৈছে গতিকে আমি দাবী কৰিছোঁ অসমত অতি সোনকালে SIR হ'ব লাগে আচলতে কোন সঁচা অখিল নে দিলীপ শইকীয়া মিছলীয়া কাৰ হৈ কাম কৰিছে নিৰ্বাচন আয়োগে অখিল গগৈ হয়তো নিজেই নাজানে যে যি আপোনাৰ ইলেকশ্যন কমিশ্যন এই ইলেকশ্যন কমিশ্যন কি কাম কৰে বা ইলেকশ্যন কমিশ্যনৰ দায়িত্ব কি কৰ্তব্য কি হয়তো তেখেতে ভালদৰে নাজানে সেইকাৰণে তেখেতে এনেধৰণৰ কথা কৈছে কাৰণ ইলেকশ্যন কমিশ্যন সকলোতকৈ ঊৰ্ধত ইলেকশ্যন কমিশ্যনে কেতিয়াও কোনো পাৰ্টি বিশেষে কেতিয়াও কাম নকৰে ইলেকশ্যন কমিশ্যনৰ যিটো পাৱাৰ যিটো অধিকাৰ যিটো দায়িত্ব সেইটো সকলোতকৈ ঊৰ্ধত দুধনৈৰ পৰা বিদ্যুৎ চৰকাৰৰ সহযোগত গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সৈতে দীপাংকৰ মেধি অসম লাইভ 24